মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ প্ৰতিবেদন ষ্টুডিঅ'ৰ মজিয়াত মই দীপিকা। দেৰগাঁৱৰ খাউনপাৰত বাঘৰ আতংক। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। আজি কেইবাদিনো ধৰি দেৰগাঁৱৰ বিভিন্ন গ্ৰাম্য অঞ্চলত বাঘে ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰি অহাৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে এই অঞ্চলটোত বাঘৰ আতংক আৰম্ভ হোৱাৰ পূৰ্বে আফুৱা গাঁও, কমাৰ গাঁও, ভকতীয়া, গন্ধিয়া গাঁও, ফেটা গাঁও, বঙাল গাঁও, বাৰেঘৰীয়া আদি অঞ্চলত বাঘে বিচৰণ কৰা ৰাইজে প্ৰত্যক্ষ কৰিছিল। আমাৰ দেৰগাঁও গাঁৱৰ এদিনৰ লখা গাঁৱৰ খাউনপাৰাৰ মাজত যিখন হাবি, সেই হাবিখনত আজি প্ৰায় 15 দিনমানৰ আগতে বাঘ আহিলে। তাতে আগৰবাৰ এটা গৰুৰ আমি প্ৰমাণ পাইছোঁ। তাৰপিছতে আমি বহুত মাজতে কেইবাদিনো খবৰ পোৱা নাই, বাঘ নাই বুলি আমি ভাবি লৈছিলোঁ। কিন্তু আজি 3জন প্ৰত্যক্ষদৰ্শীয়ে বাঘে পানী খোৱা দেখিছে। গতিকে আজি চাৰ্কল অফিচাৰ মেম আৰু ফৰেষ্ট অফিচাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলো আহিছে, ৰাইজ গোট খাইছে আৰু সকলোৱে পৰামৰ্শ দিছে পিঞ্জৰাত আনি বাঘটো কৰায়ত্ব কৰিবৰ কাৰণে। জানিব পৰা মতে প্ৰত্যক্ষদৰ্শীয়ে খাউনপাৰাৰ এখন হাবিত ছাগলী নিবলৈ আহোঁতে বাঘটো প্ৰত্যক্ষ কৰিছিল। ঘটনা সম্পৰ্কে কওকচোন, আজি যি বাঘ ওলাইছিলে। আজি আচলতে মই দুপৰীয়া সময়ত আগফালে ৰৈ থাকোঁতে এই বিপিন দা বোলা মানুহজনে ছাগলী বিচাৰি আহিছিলে। ছাগলী বিচাৰি থাকোঁতে ময়ো ইয়ালৈ আহিলোঁ। আহোঁতে পুখুৰী পাৰত আমি দুটাই ৰৈ থাকোঁতে বিপিন দাই প্ৰথম দেখিলে যে পাৰৰ পৰা উঠি গৈছে বাঘটো উঠি যাওঁতে মোক দেখাইছে সেইটো বাঘ। তেতিয়া মই স্পষ্টকৈ দেখা পাইছোঁ যে এইটো বাঘ। আৰু বাঘ বুলি যেতিয়া দেখিলোঁ তো মই কেমেৰাটো আনিব যাওঁতে বাঘটো সোমাই গ'ল। কিন্তু পিছত আমি গোটেই হেৰি কৰোঁতে কুকুৰে ভুকিছে, ভিতৰত সোমাই আমি চাইছোঁ। কিন্তু কথাটো হ'ল কি, আজি বহুতে কৈ আছে যে বাঘ নাই। যদি বাঘ নাই, মই এটাই চেলেঞ্জ কৰিম, যিজনে ক'ব যে মোৰ বাঘ নাই, এই হাবিখনত এবাৰ সোমাই চাওক। অকলে সোমাই নিজে প্ৰমাণ কৰি দেখুৱাওক যে এইটোত বাঘ নাই। তেতিয়া আমি মানি ল'ম যদি বাঘ নাই। যিসকলে কৈ আছে তাৰমানে যে কোনোবাই ভুৱা কৈ আছে বা কোনোবাই মদ খাই কৈছে, কোনোবাই হেৰি কৰিছে। আমি দিনে পোহৰে দেখিছোঁ বা সুস্থ, মইতো এইবিলাক সেইবিলাক নাই বাৰু। তো যদি কয় যে মই ইয়াত বাঘ নাই, তো একবাৰ তেওঁ আহি নিজে প্ৰমাণ কৰি দেখুৱাই দিয়ক হাবিখনত সোমাই, লগত এজন লৈ যাওক লাগিলে, কিন্তু নিজৰ ৰিক্সত সোমাই পেলাই প্ৰমাণ কৰি দেখুৱাওক যে বাঘ নাই। তেতিয়া আমি মানি ল'ম বাঘ নাই। মই এটাই জানো যে বন বিভাগে আহি, ফৰেষ্টে আহি পালে এবাৰ হাবিখন ভালকৈ পৰ্যবেক্ষণ কৰে, গোটেইখিনি সোমাই পেলাই পৰ্যবেক্ষণ কৰি যাতে এটা ক্লিন চিট দি দিয়ে যে ইয়াত বাঘ নাই। তেতিয়া আমি সকলোৱে নিৰাপদ ভাবিম বা মানে এটা ভয়টো আঁতৰি যাব যে বাঘ নাই। কিন্তু আমি যেতিয়া দেখিছোঁ, এতিয়া দেখাৰ পিছততো আমাৰ ভয় ভাৱ বহুত ঘন বসতিৰ জেগা, ইফালে অহা যোৱা ডাঙৰ এটা পথ আছে। আৰু ইয়াত স্কুলৰ ল'ৰা ছোৱালীয়ে ভিতৰুৱা জেগা নহয়, পথৰ কাষতে এইটো হাবিখন আছে। গতিকে স্কুলীয়া ল'ৰা ছোৱালীও অহা যোৱা কৰি থাকে, সকলো। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে আগফালে খেলি থাকে। কালি অকস্মাতে যদি ওলাই আহি কিবা এটা দুৰ্ঘটনা হয়, দুৰ্ঘটনাটো হোৱাৰ পিছত আমি চিঞৰি লাভ নাইতো। তাৰ আগতে আমি সতৰ্ক হ'ব লাগে। আচলতে তাৰ আগত আমি যেতিয়া সতৰ্ক হ'ম, তেতিয়া মানে সকলোৰ বাবে ভাল হ'ব। কিন্তু আমি কোনোবা এজন কেজুৱেলিটি হ'ব, কোনোবা এজন মৰিব, তাৰ পিছত আমি চিঞৰিম, সেইটো বহুত মানে মই কি ক'ম আৰু তাৰ আগতে সতৰ্ক হোৱাটো ভাল বুলি মই ভাবোঁ। আৰু তাতকৈ নকওঁ। আৰু তেওঁলোকক এটাই মেছেজ কৰিম যে আপোনালোকে এটা বাঘ বোলা বস্তু, এটা নৰখাদক, সেই নৰখাদক বস্তুটোক আমি সাধাৰণ বুলি ভাবি লৈ মানে নাই, এইবিলাক কৰিলে নিজৰে বিপদ চপাই অনা হ'ব। গতিকে যদি আপোনালোকে ভাবিছে যে নাই, তেতিয়াহ'লে আপোনালোকে নিজে আহি পেলাই এবাৰ হাবিখনত সোমাই প্ৰমাণ কৰি দিয়ক যে নাই। এনেই কৈ লাভ নাই ন মানুহৰ ওচৰত, কাৰণ মানুহ সতৰ্ক হৈ থাকিব লাগে। আতংকিত ৰাইজে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। মই ছাগলী নিবলৈ আহিছিলোঁ, তাৰপৰা আৰু এজন আহিছিলে, তাৰপৰা এই পুখুৰীটোলৈ আহিছিলে। তাৰপৰা পুখুৰীটো পানী খাবলৈ নামতানে দেখা পাইছোঁ পোৱালি। এই দুইজনে দেখিছোঁ। মই এই বাঘকেইটা ধৰি নিবলৈ কওঁ। বাঘ এটাই নহয়, কেইবাটাও আছে ইয়াত। ইয়াত সোমাই গৈছে। এইখন খাউনপাৰা কয়। এই নিজে দেখিছে আৰু এইজনেও দেখিছে, মানুহজনে দেখিছে, আছে এইখিনিতে আছে।
ধুনীয়াকৈ দেখিছে পুখুৰীটোলৈ নামিবলৈ ধৰিছে পানী খাবলৈ, আমাক দেখি বাঘটো উঠি গৈছে পোৱালি। বাঘৰ খবৰ ওলোৱাত ৰাইজ গভীৰ চিন্তাত পৰিছে। এতিয়া গাঁৱৰ ৰাইজে ৰাতিৰ কথা বাদেই দিনতো বাহিৰলৈ ওলাবলৈ আতংকত ভুগিছে। দুজন ল'ৰা আহিছে, তেতিয়া বাঘটো ছাগলী নিবলৈ বিপিন দাসৰ ছাগলী নিবলৈ আহিছে, মোক মাতিছে এইফালে আহা। মই আহিলোঁ, আহি আমাৰ হেৰি আছে, আমাৰ ৰাজা আছে, ৰাজা কৈছে লক্ষী এইটো কি ই দেখুৱাইছে মোক। মই এইটো বাঘ চা, মই এনেকৈ দিলোঁ, সি খাওককৈ গুচি এখন কি হাবি কৰে? এইখন মই খাওন পাওঁ, খাওন পৰা হাবি নিজে দেখিছে? নিজে চামিল। কিমান ডাঙৰ বাঘটো? বাঘটো ইমানটো পোৱালি, আৰু তাৰপৰা আমি বাঘ সেইটো গুচি গৈছে দুপৰীয়া পৰত। আকৌ 3টা বজাত কোনে ভুকিলে বাঘ বোলো আমি সেইটো বাঘ নহয়, সেইটো জহামাল। জহামালটো বাঘৰ লগত উঠি গ'ল, আমি জহামাল নহয়, আমি দেখালোঁ বাঘ, এটা খাটাং বাঘ, এটা শক্তি সাপৰ লেখীয়া, দাগ একদম শক্তি সাপৰ লেখীয়া, মোৰ সাপৰ লেখীয়া। জহামাল নহয়, কেতিয়াও জহামাল বাঘ, সেইটো চামিল বাঘ, মই আমি নিজে পাইছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।